Krishna Chaitanya Prabhu Nityananda Shri Advaita Gadadhar Srivasadi Gaur Bhakta Vrinda Hare Krishna 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 Hare 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 Rama 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 Hare Hare Yavanch kalpatarubhissa kripa sindhubhyeva patitanam pavanebhyo vaishnavebhyo namo namaः। तो हरे कृष्ण সকলকে बहुत बहुत स्वागतम। तो আপোনালোকে ঘৰত থাকিব পাৰিলেহেঁতেন, তো আপোনালোকৰ সময়টো ইয়াতে দিছে, সেইকাৰণে আপোনালোকলৈ ধন্যবাদ। চাণক্য নীতিত কৈছে যে মানুহে জীৱনৰ যদি এটা মুহূৰ্ত কিবা কাৰণে তেওঁ হেৰাই পেলায়, তেতিয়াহ'লে কোটি স্বৰ্ণ মুদ্ৰা বিনিময়তো সেই সময়খিনি ঘূৰাই পাব নোৱাৰে। সেইকাৰণে আমাৰ সময়খিনি আমি কেনেকৈ সদুপয়োগ কৰোঁ সেইটো খুবেই দৰকাৰ। তো নীতি শাস্ত্ৰত কৈছে আয়ুষ্যঃ ক্ষয়েন একোপি ন লভ্যঃ স্বৰ্ণকোটিভিঃ ন চিন্নিৰৰ্থকম নীতে কচ্চ হানিস্ততো অধিকঃ। তো সময়টো যদি কিবা কাৰণে হেৰাই যায়, তেতিয়াহ'লে তাতকৈ আৰু ডাঙৰ হানি একো নাই, আৰু যিটো কোটি স্বৰ্ণ মুদ্ৰাৰ বিনিময়ত ঘূৰাই পাব নোৱাৰে। তো আমি গৌৰ পূৰ্ণিমা উপলক্ষে যেহেতু ভগৱান আবিৰ্ভূত হ'ব, তো আমি চৰ্চা কৰি আছিলোঁ জন্ম কৰ্ম চমে দিব্যাম এবং ইউ ব্যক্তি তত্ত্বতঃ ত্যক্ত্বা দেহং পুনৰ্জন্ম নৈতি মামেতি স্বৰ্জুন। যিসকলে ভগৱানৰ জন্ম আৰু কৰ্ম, ভগৱানৰ প্ৰকট হোৱা আবিৰ্ভাৱ আৰু ভগৱানৰ যি লীলা, এই কথা যিসকলে বুজি পাব যে এইবিলাক ভৌতিক নহয়, এইবিলাক হৈছে আধ্যাত্মিক, আৰু ভগৱানে কৈছে যে তেওঁ পুনৰ আৰু এই জগতত জন্ম গ্ৰহণ কৰিব নালাগে, তেওঁ মোৰ ধামলৈ ঘূৰি আহিব। আৰু এই কথা আমি যোৱাকালিৰ প্ৰবচনত আমি ভাগৱত গীতাৰ ৪ৰ্থ অধ্যায়ৰ পৰা বিতংভাৱে চৰ্চা কৰিছোঁ, আৰু আপোনালোকে এইবিলাক পাহৰি নাযাব। তো এইবিলাক মনত ৰাখিব, আৰু এইবিলাকে আমাৰ কল্যাণ কৰিব। তো আজিও আমি একে বিষয়ে চৰ্চা কৰিম, পিছে আজি গীতাৰ পৰা চৰ্চা নকৰোঁ। আজিও একেই চৰ্চা কৰিম জন্ম কৰ্ম চমে দিব্যাম। তো শ্ৰীমদ ভাগৱতমৰ প্ৰথম স্কন্ধৰ ২য় অধ্যায়ৰ ৮ নম্বৰ শ্লোকত কৈছে, মোৰ লগত সকলোৱে ক'ব, ধৰ্ম সংস্থিত পুংসাং। আজি ৰাতিপুৱা একো খোৱা নাই যেন, ফাষ্টিং উপবাস কৰি থকা যেন লাগিছে, জোৰকে ক'ব, ধৰ্ম সংস্থিত পুংসাং বিশ্বক্ষেণ কথাস্য ন উৎপাদেদ যদি ৰতিম শ্রম এব হি কেৱলম। তো ইয়াৰ কোৱা মানে হৈছে, আমি য'তে আছো, যিকোনো অৱস্থাত আছো, যিটো আশ্ৰমতে আছো, যি কৰ্মতে ব্যস্ত হৈ আছো, কোনোবা ডক্টৰ হ'ব পাৰে, কোনোবা ইঞ্জিনিয়াৰ হ'ব পাৰে, কোনোবা গায়ক হ'ব পাৰে, কোনোবা অভিনেতা হ'ব পাৰে, কোনোবা ৰাজনীতিবিদ হ'ব পাৰে, কোনোবা সমাজসেৱক হ'ব পাৰে, কোনোবা বিদ্যাৰ্থী হ'ব পাৰে, কোনোবা ঘৰৰ ৰান্ধনী হ'ব পাৰে, কোনোবা শ্ৰমিক হ'ব পাৰে, যিয়েই হওক, কিন্তু তেওঁৰ যদি হৰি কথাৰ প্ৰতি ৰতি উৎপন্ন নহয়, কৃষ্ণ কথাৰ প্ৰতি যদি আকৰ্ষণ নহয়, তেনেহ'লে শ্ৰম এব হি কেৱলম। ইয়াতে লক্ষ্য কৰিব যে ভাগৱতমৰ যি আৰম্ভণিতে যি ঋষিমুনিসকল, নৈমিষাৰণ্যৰ ঋষিমুনিসকল চৌনক আদি আৰম্ভ কৰি তেখেতসকলে কিহৰ আয়োজন কৰিছে? যজ্ঞৰ আয়োজন কৰিছে। আৰু কিমান দিনৰ যজ্ঞ?
1000 বছৰৰ কাৰণে কিন্তু ভাগৱতমত আপোনালোকেও ভাগৱত পঢ়িছে কিন্তু ভাগৱতমৰ কোনো উল্লেখ পাইছে যে যজ্ঞৰ বিষয়ে কিবা চৰ্চা হৈছে সকলোৱে ভাগৱত পঢ়িছে প্ৰায়বিলাকে পঢ়িছে জানে কিন্তু ক'ৰবাত ভাগৱতত যজ্ঞৰ বিষয়ে চৰ্চা হৈছে নাই হোৱা যজ্ঞ হৈ আছে এতিয়া সৌনকাদি ঋষি মুনিসকলে সুত গোস্বামীক জিজ্ঞাসা কৰি আছে তো তেখেতসকলে কৈছে মোৰ লগত ক'ব আয়ুৰ হৰতি বৈপুংসাম উদ্যান অস্তন সয়ন আসো তসর্তে যত ঋতু পুংসা তে যত ক্ষণানিত উত্তম শ্লোক বার্তয়া তো সুত গোস্বামী আৰু এই ঋষিমুনিসকলে নৈমিষাৰণৰ ঋষিমুনিসকলে কৈছে যিসকল ব্যক্তিয়ে জীৱনৰ সময়বিলাক কৃষ্ণ কথাৰ শ্ৰৱণ কীৰ্তনত ব্যতীত কৰা নাই তেওঁৰ আয়ুটো ক্ষীণ হৈ আছে সূৰ্য যেতিয়া উদয় হয় আৰু সূৰ্য অস্ত হয় তেতিয়াহ'লে তেওঁৰ আয়ুটো বাঢ়িব নে কমিব তেওঁৰ আয়ুটো কমিব তো যিসকলে এই গীতবিলাক শ্ৰৱণ কৰি আছে ফূৰ্তি কৰি আছে আদি এদিনৰ কাৰণে ফূৰ্তিটো পাব কিন্তু এদিন কি আহিব যমৰাজ নাই যমদূত আহিব যমৰাজ কেলে আহিব যমৰাজৰ কাম বন নাই নেকি কিবা আমাৰ যমৰাজেও ভাগৱত শুনি কিনে বহি থাকে যমৰাজে কি কৰে যমৰাজৰ ডিপাৰ্টমেণ্টটো বেয়া কিন্তু তেওঁ মানুহটো বেয়া নহয় চাকৰিটো বেয়া কিন্তু মানুহটো ভাল যমৰাজৰ চাকৰিটো বেয়া কিন্তু যমৰাজে কি কৰি ভাল পায় সদায় ভাগৱত শ্ৰৱণ কৰি কিনে ভাল পায় যমৰাজ হৈছে মহাজন যে 12 মহাজন আছে তাৰ মাজৰ এজন হৈছে যমৰাজ তো যাই হোক তো ঋষিমুনিসকলে কৈছে যে তেওঁলোকে নিজৰ অভিজ্ঞতাৰ ফালৰ পৰা কৈছে আয়ুৰ হৰতি বৈপুংসাম উদ্যান অস্তন মানে ইয়ান আসৌ সূৰ্যৰ উদয় হলে অস্ত হলে আমাৰ কি হ'ব আয়ুটো ঘটন হ'ব কিন্তু এজন ব্যক্তিৰ আয়ুৰ ওপৰত জীৱনৰ ওপৰত সূৰ্যৰ অধিকাৰ নাই কোন সেইজন ব্যক্তি তস্য ঋতে যত ক্ষণানিতঃ উত্তম শ্লোক বাৰ্তয়া উত্তম শ্লোক মানে ভগৱানৰ এটা নাম হৈছে উত্তম শ্লোক কিহৰ কাৰণে উত্তম শ্লোক বুলি কোৱা হয় কাৰণ ভগৱানক বচ্চা শ্লোকেৰে ভগৱানৰ গুণগান কৰা হয় ভগৱানৰ যে গুণগান যেনি তেনি নহয় ধুনীয়া ধুনীয়া সংস্কৃত শ্লোকেৰে ভগৱানৰ গুণগান কৰা হয় কি না ईश्वर परम कृष्ण सच्चिदानंद विग्रह अनादिरादिर गोविंद सर्व कारण कारणम चिंतामणि प्रकर सद्मसुकल्प वृक्ष लक्षामृते सुसुरभिर अभिपालयन्तम लक्ष्मी सहस्र शत संभ्रम सेव्यमानं गोविंदमादि पुरुषम तमहं भजामि তেনেকে বসা ধুনীয়া ধুনীয়া শ্লোকেৰে ভগৱানক কি কৰা হয় গুণগান কৰা সেইকাৰণে কয় ভগৱানৰ এটা নাম হৈছে কি নাম উত্তম শ্লোক উত্তম মানে কি উত্তম মানে তম মানে হৈছে অন্ধকাৰ তম মানে অন্ধকাৰ উত্তম মানে হৈছে উদ্গততম মানে হৈছে যিজনে এই ভৌতিক জগতৰ অজ্ঞানৰ ওপৰত যিজন যাৰ ওপৰত এই জগতৰ অজ্ঞানৰ কোনো প্ৰভাৱ নাই সেইকাৰণে উদ্গততম আৰু আমি এই জগতত যিমান বিলাক ব্যক্তি আছো আমি কোনেও উত্তম নহয় আমি কি নহয় উত্তম নহয় আমাৰ তমগুণৰ প্ৰভাৱ আছে আৰু ভগৱানৰ ওপৰত তমগুণৰ প্ৰভাৱ নাই উদ্গততম যিজনে তমগুণক পাৰ কৰি ওপৰত উঠিছে সেইকাৰণে তেওঁ কোৱা হয় উত্তম আৰু আমাৰ মাজৰ যদি কোনোবা তেনেকুৱা এটা অৱস্থা লাভ কৰে যিজনে তিন গুণক অতিক্ৰম কৰিব পাৰে তেওঁক কি বুলি কোৱা হয় উত্তম আৰু মোৰ দৰে ব্যক্তিবিলাকক কি বুলি কোৱা হয় নৰাধম কি বুলি কোৱা হয় নৰাধম তো শ্ৰীল সুখদেৱ গোস্বামী সুত গোস্বামী এইবিলাক হৈছে উত্তম ব্যক্তি মহাভাগৱত তো যাই হোক উত্তম শ্লোক বাৰ্তায়া তো ইয়াতে
এই নমিচৰণে ৰাখিবলৈ কৈছে তো শাস্ত্ৰত বেলেগ বেলেগ বিধান দিয়া আছে ঠিক আছে আপোনালোকৰ যদি কিবা ইচ্ছা আছে শুনিব এটা বহুত ধুনীয়া ধুনীয়া কথা কৈছে হয়তো আপোনালোকৰ ইচ্ছাবিলাক পূৰ্ণ হৈ যাব পাৰে হা এতে কৈছে যিজনে ব্ৰহ্মজ্যোতিত প্ৰৱেশ কৰিব বিচাৰে ব্ৰহ্মজ্যোতিত কোনে যাব বিচাৰে হা কোনে যাব বিচাৰে ঠিক আছে তো কাৰ উপাসনা কৰিব লাগিব যদি ব্ৰহ্মাৰ উপাসনা কৰে আৰু নহলে বৃহস্পতিৰ উপাসনা কৰে তেতিয়াহ'লে ক'ত যাব পাৰিব ব্ৰহ্মজ্যোতিত যাব পাৰিব আৰু যিসকলে খুব ইন্দ্ৰিয় ভোগ কৰিব বিচাৰে ইন্দ্ৰিয়ৰ সন্তুষ্টি বিধান কৰিব বিচাৰে তেওঁ কাৰ উপাসনা কৰিবৰ কাৰণে কৈছে ইন্দ্ৰ স্বৰ্গৰ ৰজা ইন্দ্ৰৰ উপাসনা কৰিবৰ কাৰণে কৈছে আৰু যিসকলে ভাল সন্তান পাব বিচাৰে তেখেতসকলে কাৰ উপাসনা কৰিব লাগে প্ৰজাপতি আৰু যিসকলে এই জগতত ভাল সৌভাগ্যৰ উদয় কৰিব বিচাৰে ভাগ্যটো ভাল হ'ব লাগে তে কাৰ উপাসনা কৰিবৰ কাৰণে কৈছে দুৰ্গা দেৱী আৰু যিসকলে বহুত শক্তিশালী হ'ব খোজে তে কাৰ উপাসনা কৰিব লাগে অগ্নিদেৱ আৰু যিসকলক বহুত টকা লাগে বা ভালে কৈছে না মানুহে ভাবিছে ভালে কথাবিলাক কৈ আছে এইবিলাক কথা আগতে গম পোৱা নাছিল টকা লাগিলে বসু বুলি এক প্ৰকাৰ দেৱতা আছে তেওঁলোকৰ উপাসনা কৰিব লাগে আৰু যিবিলাকে একদম বহুত ডাঙৰ হিৰো হ'ব খোজে হিৰো নাম্বাৰ 1 হ'ব লাগিলে কাৰ উপাসনা কৰিব লাগে ৰুদ্ৰৰ উপাসনা কৰিলে হিৰো নাম্বাৰ 1 হ'ব পাৰিব আৰু যিসকলে বিচাৰে যে ঘৰৰ ভঁৰালটো সদায় শস্যৰে ভৰি থাকক আমাৰ ভঁৰালটো কেতিয়াও খালী হ'ব নালাগে কাৰ উপাসনা কৰিব লাগে অদিতি দেৱতাসকলৰ মাতৃ অদিতি আৰু যিসকলে স্বৰ্গলোক পাব বিচাৰে তেখেতসকলে কাৰ উপাসনা কৰিব লাগে অদিতিৰ পুত্ৰসকলৰ উপাসনা কৰিব লাগে আৰু যিসকলে এই জগতত এখন ৰাজ্য বিচাৰে মানে ৰজা হ'ব বিচাৰে তেওঁ কাৰ উপাসনা কৰিব লাগে বিশ্বদেৱ আৰু যিসকলে খুব জনপ্ৰিয় নেতা হ'ব বিচাৰে সমাজত তেতিয়া কাৰ উপাসনা কৰিব লাগে সাধ্য বুলি এটা দেৱতা আছে তেওঁৰ উপাসনা কৰিব লাগে আৰু যিসকলে বহুত দীৰ্ঘ জীৱন কাৰণে জীয়াই থাকিব বিচাৰে দীৰ্ঘায়ু হ'ব খোজে লং লাইফ কাৰ উপাসনা কৰিব লাগে অশ্বিনী কুমাৰ মানে দেৱতাসকলৰ কবিৰাজ আৰু যিসকলৰ একদম পুৰা ভাল বডি শাৰীৰিক গঠন হ'ব লাগে জিমত গৈ কেনে বনাই না মানুহবিলাকে এনেকে মানে মাৰি থাকে না তো তেতিয়াহ'লে পৃথিৱী মাতাৰ উপাসনা কৰিব লাগে আৰু যিসকলে নিজৰ চাকৰিটো যাতে খেলি মেলি নহয় চাকৰিৰ পৰা মানে বৰখাস্ত নহয় তেখেতসকলে কি কাৰ উপাসনা কৰিব লাগে তেখেতসকলে পৃথিৱী মাতা আৰু দিশবিলাকৰ উপাসনা কৰিব লাগে আৰু যিসকলে খুব ধুনীয়া হ'ব খোজে ধুনীয়া হ'ব লাগিলে কি কাৰ উপাসনা কৰিব লাগে গন্ধৰ্ববিলাকৰ উপাসনা কৰিব লাগে গন্ধৰ্বলোকৰ যিমানবিলাক বাসিন্দা তেওঁলোক বহুত ধুনীয়া হয় আৰু যিসকলে খুব ধুনীয়া পত্নী বিচাৰে ধুনীয়া পত্নী বিচাৰে তেতিয়াহ'লে কাৰ উপাসনা কৰিব লাগে দেখিবলৈ ধুনীয়া পত্নী লাগে তেতিয়াহ'লে অপ্সৰা আৰু উৰ্বশীৰ উপাসনা কৰিব লাগে তেতিয়াহ'লে ভাল ধুনীয়া পত্নী পাব আৰু যিসকলে অন্যৰ ওপৰত শাসন কৰিব বিচাৰে প্ৰভুত্ব প্ৰভাৱশালী হ'ব বিচাৰে তেতিয়াহ'লে ব্ৰহ্মাৰ উপাসনা কৰিব লাগে আৰু যিসকলে স্থায়ী যশস্যা বিচাৰে মানে চিৰকালৰ কাৰণে তেওঁৰ বিচাৰে যে তেওঁক সকলোৱে জানিব তেওঁ মৃত্যুৰ পিছতো তেওঁক জানিব তেতিয়া কাৰ উপাসনা কৰিব লাগিব তেওঁ পৰমেশ্বৰ ভগৱানৰ উপাসনা কৰিব লাগিব যেনেকে ধ্ৰুৱৰ যিটো যশস্যা বা প্ৰসিদ্ধি এতিয়াও আছে ধ্ৰুৱ কেতিয়াবা কিমান যুগৰ আগতে ধ্ৰুৱ মৰি গ'ল কিন্তু ভগৱানৰ উপাসনা কৰাৰ কাৰণে ধ্ৰুৱ মহাৰাজ এতিয়াও সৰ্বজন বিদিত আৰু যিসকলে বেংক বেলেঞ্চ ভাল হ'ব লাগে কাক লাগে সকলোকে লাগে না তো বেংক বেলেঞ্চ ভাল হ'বৰ কাৰণে তেওঁ বৰুণৰ উপাসনা কৰিব লাগিব আৰু
যিসকলে খুব ডাঙৰ বিদ্বান পণ্ডিত হ'ব খোজে তেওঁলোকে কাৰ উপাসনা কৰিব লাগে শিৱৰ উপাসনা কৰিব লাগে আৰু যিসকলে পতি পতিৰ সম্পৰ্ক খুব ভাল ধুনীয়া হৈ থাকিব লাগে তেনেকুৱা বিচাৰে তেতিয়ালে কাৰ উপাসনা কৰিব লাগিব শিৱৰ পত্নী উমা দুৰ্গা দেৱী কাৰণ শিৱ আৰু দুৰ্গা দেৱী তেওঁলোকৰ পাৰিবাৰিক সম্পৰ্ক খুব ভাল তেওঁলোকৰ কাজিয়া পেচাল নাই খুব ধুনীয়াকে থাকে তা ভালকে শুনিব নহলে এইবিলাকতে লাগি যাব এইবিলাক কথা কৈছে বুলি এইবিলাকে কৰিব লাগিব নি কালিৰ পৰা এটো উদ্দেশ্য নহয় তেসেকে ধৰ্মাৰ্থ উত্তম শ্লোকতন্তু কিন্তু যদি আধ্যাত্মিক প্ৰগতি কৰিব লাগে ধৰ্ম অনুশীলন কৰিব লাগে তেতিয়া কাৰ উপাসনা কৰিব লাগিব তেতিয়া এইবিলাকৰ কৰিলে নহব এওঁলোকে কি কৰিব নোৱাৰিব আপোনাক ধৰ্ম অনুশীলনত সহায় কৰিব নোৱাৰিব আধ্যাত্মিক চেতনা আধ্যাত্মিক প্ৰগতি কৰিব নোৱাৰিব প্ৰথমতে আমি এটা শ্লোক এটা কৈছিলো মনত কৰিছে ধৰ্ম স্ব অনুষ্ঠিত পুংসাম বিশ্বক্সেন কথাসু ইহ ন উৎপাদে ধীৰতিম সময়হি কেৱলম মানে নিজৰ আশ্ৰম অনুসাৰে যিবিলাক সব কৰিছে সব পূজা সুজা কৰিলে সব পাই গল বেংক বেলেন্স ভাল হৈ গল ভাল বডি হৈ গল ভাল পত্নী পাই গল সম্পৰ্ক ভাল হৈ গল বহুত ডাঙৰ ৰজা হৈ গল বহুত ডাঙৰ অভিনেতা হৈ গল সব হৈ গল কিন্তু কৃষ্ণ কথাৰ প্ৰতি ৰুচি নাই সময়হি কেৱলম প্ৰথমতে কৈছিল যে সময়টো বহুত মূল্যৱান আমাৰটো সময়টো বাঢ়ি না যায় না নে বাঢ়ি যাব বেংক বেলেন্স বাঢ়িলে কি আমাৰ আয়ুটো বাঢ়িব কোনোবা যে ভাল বডি বনায় সি কি 1000 বছৰ জীয়াই থাকিব ৰিসেন্টলি এজন ব্যক্তি আছিল খুব ডাঙৰ বডি বিল্ডাৰ তো 38 ইয়াৰ্ছত মৰি থাকিলে খুব বিশ্বত খুব প্ৰসিদ্ধ আছিল 38 বছৰ মৰি থাকিলে কেনেকে কি হল এতিয়া আৰু বহুত ডাঙৰ বডি বিল্ডাৰ আছে সেইকাৰণে কিবা আশীৰ্বাদ বিচৰাৰ আগতে সাৱধান হ'ব লাগে এজন বডি বিল্ডাৰ আছিল খুব প্ৰসিদ্ধ তো লাষ্টত এনেকুৱা হৈছে হুইল চেয়াৰত বহি ঘূৰিব লাগে নিজৰ যিটো বডি বনাইছিলে সেই বডিটোতে নিজে উঠাব নোৱাৰে এতিয়া যিটো শৰীৰটো আগতে গৌৰৱ কৰিছিলে সেই শৰীৰটো এতিয়া তেওঁৰ কাৰণে কি হৈ পৰিল বুজা হৈ পৰিছে বহুত ডাঙৰ মাছল বনাই না খোজ কাঢ়িব নোৱাৰে এতিয়া দেখিছে কিমান জ্বালা এইবিলাক পাতলা হলে ঠিক আছে না ইমান ঝামেলা নাই কি বেমাৰ চেমাৰ হলে মানুহ উঠাই নিলেও গালি চালি নাপাৰিব পাতলা মানুহ না বেছি শকতাবত মানুহ হলে 10 জন মানুহ লাগে উঠাবৰ কাৰণে হয় কি না আৰু 10 জন মানুহ ক'ত পাব আজিকালি তুমি ধৰ্মাৰ্থ উত্তম শ্লোকতন্তু কিন্তু ধৰ্মৰ আধ্যাত্মিক প্ৰগতিৰ কাৰণে কাক লাগিব তো উত্তম শ্লোক বাৰ্তা তো এটা শ্লোকা কৈছে ইয়াতে ভাগৱতত কৈছে এই ঋষিমুনি বিলাকে কৈ আছে তো সব একেলগে বহি আছে তেওঁলোকে এটা খুব ইম্পৰ্টেন্ট কথা কৈছে আমাৰ মাজত আমি সমাজত একেলগে থাকো কিছুমান হয়তো বহুত ভাল ভক্ত হৈ গৈছে ভগৱানৰ ভাল ভক্ত হৈছে তেওঁৰ মনত বা হৃদয়ত কোনো ধৰণৰ ভৌতিক বাসনা নাই আৰু আমাৰ মাজত বহুত হয়তো আছে যিসকলৰ বহুত ধৰণৰ ভৌতিক কামনা আছে আৰু বহুত আছে হয়তো তেওঁলোকে ভক্তি জীৱন এতিয়ালৈ আৰম্ভ কৰাই নাই ঠিক আছে কিন্তু সকলোৰে কাৰণে এটা কৰণীয় এইটো শ্ৰীল সুত গোস্বামী কৈছে কি কৰণীয় মোৰ লগত কব अकाम सर्व कामोबा मोक्ष काम उदारधि तीव्रेन भक्ति योगेन यजते पुरुषं परम तो ইয়াতে কৈছে সৌনকাদি ঋষিমুনি বিলাকে কৈছে কাৰোবাৰ মনত বহুত ভৌতিক ইচ্ছা আছে আৰু কাৰোবাৰ মনত কোনো ভৌতিক ইচ্ছা নাই আৰু কোনোবাই হয়তো ভগৱানৰ লগত লীন হৈ যাব বিচাৰিছে যি অৱস্থা হওক কি কৰিব কৈছে তীব্ৰেন ভক্তি যোগেনা তো তীব্ৰভাৱে ভক্তি যোগৰ কি কৰিবৰ কাৰণে কৈছে অনুশীলন কৰিবৰ কাৰণে তীব্ৰ মানে বুজি পাইছে না তীব্ৰ মানে হৈছে সূৰ্যৰ ৰশ্মি পৰে ইয়াতে পৃথিৱীত কিন্তু বস্তুবিলাক জ্বলি নাযায় কিন্তু সেই একেটা সূৰ্যৰ পোহৰ এক ম্যাগনিফাইং গ্লাস বুলি কয় এটো সায়েন্সত আছে যিবিলাক সায়েন্সৰ ষ্টুডেন্ট জানিব এই গ্লাছখনেৰে কি কৰিব পাৰে সূৰ্যৰ ৰশ্মিটো এটা জায়গাত কেন্দ্ৰীভূত কৰিব পাৰে আৰু যেতিয়া কেন্দ্ৰীভূত হয় হেতুৰে আপুনি কি কৰে বস্তু জ্বলাই দিব পাৰে এটোকে তীব্ৰ তো আমাৰ যদি ভক্তিৰ তীব্ৰতা থাকে যেন আমি জপ কৰাতে তীব্ৰতা থাকে যেনে আমি কলে হৰে কৃষ্ণ 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 হৰে 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 ৰাম 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 হৰে হৰে সবকে চাই মেলি কিনে জপ কৰিলো হেতু জপ হ'ব আৰু এটা আছে একদম অকল হৰে নাম
हर नामैव केवलम कलो नास्तेव 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 गतिरे केवलम माने बुझी पाइছে ने केवलम माने अकल बेलेग आरो एकো নাই जेनेके गौरांग महाप्रभु আমাক কি দিছে কেবল আনন্দ কন্দ এই যে মহাপ্ৰভু আহিব এই জগতত বাহিছে তাৰ আবিৰ্ভাৱ হয় মহাপ্ৰভু ভগৱানৰ লীলা বিলাক ভগৱানে আমাক কি দিব বিচাৰে কেবল আনন্দ দিব বিচাৰে আধ্যাত্মিক জগত কেবল আনন্দ আছে তাতে আৰু দুখ সুখ নাই আধ্যাত্মিক জগতত কি আছে কেবল আনন্দ কন্দ আর আমার ইয়াতে কবি কবি আনন্দ বাকি সময় নিরানন্দ হ্যাঁ বেশিরভাগ সময় কি নিরানন্দ আর অলপ সময়ের কারণে কি থাকে আনন্দ থাকে আর ভগবানে কেবল আমাকে কি কৰিব খোজে আনন্দ দিব খোজে কেবল আনন্দ কন্দ তো अकाम सर्व काम वा मुक्ष काम उदारधि तीव्रेन भक्ति योगेन जजते पुरुषम पराम तो আমি যদি তীব্রতারে যদি আমি কেবল হরের নাম কেবল হরি নাম এই শ্লোকটো খুব স্পষ্টভাৱে কোৱা আছে হৰি নাম কেনেকৈ জপ কৰিব লাগে হৰেৰ নাম কেবলম বেলেগ আৰু কোৱা নাই কিন্তু আমি অলপ মিক্স কৰি লওঁ আমাৰ অলপ স্বভাৱ আছে হ্যাঁ তো ঠিক তেনেকে যদি হেতুকে তীব্ৰ বুলি কোৱা হয় তেনেকে যদি আমি জপ কৰিব পাৰো হ্যাঁ তেতিয়া হলে কি হ'ব ভগৱান আমাৰ হৃদয়টো যেনেকে সূৰ্যৰ পোহৰত এটা লেতেৰা স্থান শুদ্ধ হৈ পৰে ঠিক তেনেকে ভগৱান হৈছে সূৰ্য সদৃশ ভগৱানৰ নাম সূৰ্য সদৃশ যদি ভগৱানৰ নামৰ সম্পৰ্কত আমি যদি থাকিব পাৰো তেনেহলে আমাৰো কি হৈ যাব যিমান বিলাক ইচ্ছা বিলাক আছে যিবিলাক কৈছে সৰ্ব কাম সকলো ইচ্ছাৰ পৰা আমি কি হৈ যাব পাৰিম মুক্ত হ'ব পাৰিম তো এনেকে সুত গোস্বামী সৌনকাদি ঋষিমুনি সকলে সুত গোস্বামী কৈ আছে তো কৈছে প্ৰভু আপুনি তো এইবিলাক জানে আপুনি সব কথা জানে তো আপুনি কওকচোন আমাৰ কাৰণে কি কৰণীয় তো কৈছে যে আমি ভাগৱত প্ৰথম শ্ৰৱণ কৰিছিলে শ্ৰীল সুখদেৱ গোস্বামীয়ে কৈ আছে পৰীক্ষিত মহাৰাজে শুনি আছে তো পৰীক্ষিত মহাৰাজ জন্মৰ পৰা হৈছে মহাভাগৱত আৰু এতে কৈছে যে সবই ভাগৱত ৰাজা পাণ্ডৱই মহাৰথঃ বালক ক্ৰিয়া নকহি ক্ৰিয়া কৃষ্ণ ক্ৰিয়া ইয়ে আদদে যেনেকৈ আমাৰ বাচ্চাবিলাক থাকে এটা যে খেলা ধূলা কৰে কিবা বেলেগ বেলেগ বস্তু লৈ কেনে নাৰিকলৰ আমাৰ গাঁৱৰ যিবিলাক বাচ্চাবিলাক থাকে নাৰিকলৰ খোলা নহলে প্লাষ্টিকৰ বটল গছৰ পাত এইবিলাক লৈ কেনে কিবি কৰে আমাৰ নাৰায়ণে মাজে মাজে কৰিব খোজে কেতিয়াবা সি ডাঙৰ কেতিয়াবা মাজে মাজে বাচ্চা হৈ যায় কেতিয়াবা মাজে মাজে ডাঙৰ হৈ যায় তো এনেকুৱা খেলাবিলাক কৰে নহলে কিবা স্পাইডাৰমেন পিস্তল প্লাষ্টিকৰ গাড়ী পুতলা এইবিলাক লৈ কেনে হেলিকপ্টাৰ লৈ কেনে এইবিলাক লৈ হেৰি কৰে খেলা কৰে কিন্তু পৰীক্ষিত মহাৰাজে এইবিলাক লৈ খেলা কৰা নাই তো পৰীক্ষিত মহাৰাজে যেটা খেলা কৃষ্ণৰ মূৰ্তি লৈ কৃষ্ণৰ বিগ্ৰহ পুতলা ভগৱান শ্ৰীকৃষ্ণ পুতলালৈ খেলা কৰিছে তো কৈছে আৰু আজি সুখদেৱ গোস্বামী হৈছে ব্যাসদেৱৰ সন্তান আৰু তেওঁ হৈছে ভগৱানৰ এজন মহান ভক্ত তো তেনেহলে দুইজনে মহাভাগৱত পৰীক্ষিত মহাৰাজ তেওঁ মহাভাগৱত আৰু শ্ৰী সুখদেৱ গোস্বামী তেওঁ মহাভাগৱত যে দুইজন মহাভাগৱত লগ পাব তেতিয়াহলে কি কথা পাতিব কৃষ্ণ কথা পাতিব কেতিয়াবা তেওঁলোকে এইকাৰণে কৈছে মানে প্ৰশ্ন উঠোৱাৰ কাৰণ হৈছে যে আমিতো যজ্ঞ কৰি আছো ঠিক আছে আমি যজ্ঞ কৰি আছো কিন্তু পৰীক্ষিত মহাৰাজ আৰু শ্ৰী সুখদেৱ গোস্বামী যেতিয়া দুইজন লগ হৈছে তেওঁলোকে কি কথা পাতিছে সেইটোহে আমাৰ কাৰণে জানিবলগীয়া বিষয় আৰু তেতিয়া এই প্ৰসিদ্ধ শ্লোকটো কৈছে ঋষিমুনিবিলাকে কৈছে যে আচলতে আমিও সেইটোৱেই কৰিব লাগে যিটো পৰীক্ষিত মহাৰাজে কৰিছে যিটো সুখদেৱ গোস্বামীয়ে কৈছে আমিও কি কৰিব লাগে আমি সেইটোৱেই কৰিব লাগে তেওঁলোকে কি কৰিছিলে তেতিয়া কৈছে আয়ুৰ হৰতি বৈপুংসাম উদ্দন अस्तान सयन असो तस्सर्ते यत्क्षणोनीता उत्तम श्लोक वार्तया एकदम खतम গ্যারান্টেড যদি আমাৰ জীৱনৰ সময়বিলাক আমি যদি ভগৱানৰ কৃষ্ণ কথাৰ চৰ্চা কৰি কটাব নোৱাৰো তেন্তে আমাৰ কি হ'ব অৱশ্যই পুনৰপি মৰণম পুনৰপি জননে যথেসেনা
বাৰে বাৰে জন্ম হ'ব, বাৰে বাৰে মৃত্যু হ'ব আৰু বাৰে বাৰে মাতৃগৰ্ভত প্ৰৱেশ কৰিব লাগিব। তো ঋষি মুনিবিলাকে কৈছে আৰে আৰে গছ-গছনিবিলাকেতো জীয়াই থাকে হা। আৰু যে কমাৰৰ আপোনালোকে যে বজাৰত যায় দেখা পায় যে কমাৰবিলাকে যে এই যে লোহাৰ হেৰি পেলাই সিহঁতে কি কৰে এনেকে এটা থাকে এনেকে টানি থাকে থাকে না। আৰু হাৱা হাৱা এটা কমাৰৰ যে ভাতি থাকে সেইটো উশাহ নিশাহ লয় কি নাই, ফুচ ফুচ শব্দ কৰে কি নাই হা। তো ঋষি মুনিবিলাকে কৈছে আৰে কমাৰৰ ভাতিওতো উশাহ নিশাহ লৈ থাকে আৰু গছবিলাকে কি জীয়াই নাথাকে, অকল আমিয়ে কি জীয়াই আছো। কৈছে তৰবহ কিম না জীবন্তি বস্ত্রা কিম না সসন্তুতা ন খাদন্তি ন মেহন্তি কিম গ্রামে পসবু পরে। কৈছে খালি আমি মানুহবিলাকে খাও নেকি? এই যে গাঁৱত কুকুৰবিলাকে সিহঁতে নেখায়, খালি মানুহৰে ল'ৰা ছোৱালী আছে নেকি? এই গাঁৱত কুকুৰবিলাক যে আছে গাহৰিবিলাকে যে সিহঁতৰ ল'ৰা ছোৱালী নাই, সিহঁতৰো আছে। তেনেকে জীয়াই থাকি লাভ কি? যদি জীয়াই থাকিলো কৃষ্ণ কথাৰ শ্ৰৱণ নহল তেনে গছৰ নিচিনাকে জীয়াই থাকে একো লাভ নাই। তেৰবাহ কিমনা জীৱন্তী গছবিলাকেও জীয়াই আছে। আৰু কমাৰৰ ভাতিয়ে কি কৰিছে, সিও কি কৰি আছে উশাহ নিশাহ লৈ আছে। অলপ গাত লগাই কি কৈছা না, বহুত বেয়া লাগিছে নে শুনি না, কষ্ট পাইছে না? আৰু বেয়াকে কওঁ শুনক, ইমানেই নহয় আৰু আগলৈ কি কৈছে জানে, কৈছে কুকুৰ আৰু বিষ্ঠা খোৱা গাহৰি আৰু উট গাধা সিবিলাকেও জীয়াই থাকে। আৰু সিহঁতে কি কৃষ্ণ কথা শ্ৰৱণ কৰে কেতিয়াবা, কৰে সুযোগ আছে এতিয়া নাই। আৰু কৈছে এই সংসাৰ যিবিলাক ব্যক্তি খুব ধুনীয়াকে জীয়াই আছে কিন্তু সিহঁতে কেতিয়াও কি কৰা নাই, কৃষ্ণ কথা শ্ৰৱণ কৰা নাই। সেই মানুহবিলাকক কিহৰ লগত তুলনা কৰিছে, সবিদবৰা হস্ত খাই উটৰ লগত তুলনা কৰিছে আৰু গধাৰ লগত তুলনা কৰিছে। আৰু বিদবৰাহ এইটো মানে বহুত বেয়াকে কৈছে, গাহৰিবিলাকে কি খায়, মল 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 খাই কেনে ভাল পায় নে, মানুহৰ মল মানে মল ত্যাগ কৰিলে গাহৰিবিলাকে কি খায়, খায় কি নাই শকত হ'ব দেখি ইমান মোটা মোটা, কি শক্তি দেখিছে গাহৰিবিলাকৰ। প্ৰভুপাদে কৈছে মানুহৰ যে বিষ্ঠা থাকে, বিষ্ঠাত এটা বোলে কেমিকেলছ এটা থাকে, কেমিকেলছটোৰ নাম হৈছে হাইড্ৰফছফেট। কি নাম? হাইড্ৰফছফেট। আৰু সেইটো বহুত শক্তি আছে আৰু সেইটো খাই কেনে সিহঁতে একদম পুৰা তাগ্ৰা হৈ যায় একদম হাইড্ৰফছফেট খায়। আৰু আপোনালোকে শুনি কেনে ভাল পাব না বেয়াই পাব নাজানো, এটা বিস্কুট এটা বনাই বোলে মানুহৰ টয়লেটৰ পৰা, এইটো ভাল প্ৰটিন আছেতো, সেইটো এক্সট্ৰেকশ্যন কৰি কেনে এইটোৰ পৰা এটা বিস্কুট এটা বনাই। বিস্কুটৰ নামটো মই নাজানো, মই নামটো নকওঁ জানিলেও। আৰু আপোনালোকে জানিব ডাঙৰ ডাঙৰ চহৰবিলাকত যিবিলাক ডাঙৰ ডাঙৰ ফেক্টৰী বনাই তাতে ডাইৰেক্ট চিষ্টেম আছে, টয়লেটৰ পৰা ডাইৰেক্ট পানীৰ টেপ কানেকশ্যন কৰা যায়। তাৰ কাৰণে কিছুমান চিষ্টেম লগায় বহুত 15 লাখ 20 লাখ টকা দি, যাতে টয়লেটৰ পানীটো ফিল্টাৰ কৰি কেনে ডাইৰেক্ট একদম পুৰা খোৱা পানীৰ নিচিনাকে কৰি দিব পাৰে। আৰু এইটো টেপ খুলিলে আহি যায় আৰু সেইটো আপুনিও খাব পাৰে, যোনে ইচ্ছা খাব পাৰে, সেইটো ফ্ৰী অফ কষ্ট। তো কৈছে সবিদবৰা হস্ত খাই সংস্কৃতঃ পুৰুষ পশু। যিসকল ব্যক্তিয়ে এনেকুৱা ব্যক্তিবিলাকৰ, যিসকল ব্যক্তি কৃষ্ণ কথাৰ শ্ৰৱণ নকৰে সেই মানুহবিলাক এনেকুৱা ধৰণৰ ব্যক্তি। আৰু যিসকলে তেনেকুৱা কৃষ্ণ কথাৰ শ্ৰৱণ নকৰি সেই মানুহবিলাকক গুণগান কৰি থাকে, সেই মানুহবিলাকক কি কৈছে, সেই মানুহবিলাকক এই এনেকুৱা জন্তুৰ লগত তুলনা কৰিছে। জাতুন আমাৰ গদাগ্ৰজঃ। আৰে গদাগ্ৰজ মানে কৃষ্ণই কি ধাৰণ কৰে, গদা ধাৰণ কৰে, গদা ধাৰণ কৰে, চক্ৰ ধাৰণ কৰে। যি গদাগ্ৰজঃ পৰমেশ্বৰ ভগৱান শ্ৰীকৃষ্ণ যি গদা ধাৰণ কৰে, তেওঁৰ কথা যদি নুশুনিলে তেওঁ মানুহ নহয়। আৰু তেতিয়াহ'লে তেওঁলোক কি হয়, সবিদবৰা হস্ত খাই। স্ব মানে হৈছে কুকুৰ, বিদবৰা মানে হৈছে গাহৰি, উস্ত্ৰ মানে হৈছে উট, খাই মানে গধা। আৰু নৈমিষাৰণ্যৰ ঋষি মুনিবিলাকে কৈছে आसितिं चतुराचैव लक्षं स्तताय जीवजातिषु भ्रमद्भि पुरुषे प्रत्यं मानुष्यं जन्म पर्ययात्। 84 লক্ষ যোনি ভ্ৰমণ কৰি 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 লাষ্টত মানুহৰ জন্ম পায়। मानुष्यं जन्म पर्ययात् तदपि अभलतं जातः तेषां आत्माभिमानिनां। আত্ম অহংকাৰৰ কাৰণে, গৌৰৱৰ কাৰণে কি কৰে, এই মনুষ্য জীৱন পোৱাৰ পিছত কি কৰে, গোবিন্দ চৰণৰ আশ্ৰয় নলয়। বৰাকানাম অনাশ্ৰিত, বৰাকানা মানে হৈছে ফুল নম্বৰ 1, সি হৈছে মহামূৰ্খ। বৰাকানাম অনাশ্ৰিত গোবিন্দ চৰণোদয়াম। এই 84 লক্ষ যোনি ভ্ৰমণ কৰাৰ পিছত যিজনে গোবিন্দ কৃষ্ণৰ চৰণ কমল আশ্ৰয় নকৰে সেই মানুহবিলাকক কি বুলি কৈছে, মহামূৰ্খ। এনেকে এনেকে বহুত নিন্দাকে কৈছে।
আপোনালোকে কষ্ট হোৱা নাইতো একো নাপাব অকণ সহ্য কৰক ভাগৱতৰ কথা তো চাব বহুত মানে ইম্পৰ্টেণ্ট বিষয় যে এতিয়ালৈকে যজ্ঞৰ কথা চৰ্চা হোৱা নাই এতিয়ালৈকে কি হোৱা নাই এবাৰো যজ্ঞৰ কথা কোৱা নাই আৰু কৈছে বিলেবত উৰুক্ৰম বিক্ৰমানে নসিনবত কৰ্ণপুতে নৰস জীৱা আসতি দারুৰিকে দসুতা নচপ গায়ত উৰুগায় গাতহ ওলে হাপ বিলাক ক'ত থাকে গাঁতৰ ভিতৰত থাকে হাপ বিলাক ক'ত থাকে গাঁতৰ ভিতৰত থাকে বিলেবত উৰুক্ৰম বিক্ৰমানে কৈছে যিজন ব্যক্তিয়ে জীৱনত উৰুক্ৰম মানে হৈছে কৃষ্ণৰ এটা নাম হৈছে উৰুক্ৰম কাৰণ কৃষ্ণই যেতিয়া বামন অৱতাৰ হৈছিলে তিনি পদেৰে দুই পদেৰে পুৰা ব্ৰহ্মাণ্ডটো ঢাকি পেলাইছিলে সেইকাৰণে উৰুক্ৰম নাম কৈছে বা ত্ৰিবিক্ৰম বুলি কোৱা হয় যিজনে মনুষ্য দেহ পাইছে কিন্তু ত্ৰিবিক্ৰম কৃষ্ণৰ এই অতিমানৱীয় কাৰ্যবিলাকৰ বিষয়ে কি কৰা নাই শ্ৰৱণ কৰা তেওঁৰ কাণটো কিহৰ লগত তুলনা কৰিছে সাপৰ গাঁতৰ লগত তুলনা কৰিছে তেতিয়ালে কাণত কি থাকিব ভগৱানৰ কথা নিৰ্বাহ কৰিব লাগিছিলে ভগৱান প্ৰৱেশ কৰিব লাগিছে ভগৱান নাথাকিলে কোন থাকিব সাপ থাকিব কালৰূপী সৰ্পই কি কৰিব আমাক দংশন কৰিব আমাৰ মৃত্যু হ'ব নসিনবত কৰ্ণপুতে নৰস জীৱা আসতি যিসকলে কৃষ্ণ কথাৰ শ্ৰৱণ কৰে তেওঁলোকৰ জিভাক কি বুলি কৈছে আসতি বুলি কৈছে আনচেষ্ট তো কাৰণ কৃষ্ণ হৈছে আমাৰ পতি কৃষ্ণ হৈছে আমাৰ স্বামী কৃষ্ণ হৈছে আমাৰ পিতা কৃষ্ণ হৈছে আমাৰ সকলো যিজনে ভগৱানৰ কথা শ্ৰৱণ কৰিব নোখোজে তেওঁৰ জিভাখন অসতি ক'ব আৰু কৈছে দাৰদুৰিকে দসুত আৰু তেনেকৈ জিভাক কিহৰ লগত তুলনা কৰিছে ভেকুলীৰ লগত তুলনা কৰিছে ভেকুলীবিলাকেও কি কৰে যেতিয়া বাৰিষা আহে তেতিয়ালে সিহঁতে কি কৰে গান গাবলৈ আৰম্ভ কৰে কি না কি গীত গায় সিহঁতে আৰু সিহঁতে তেতিয়া মামাই খবৰ পায় মামা মানে গম পাইছেনে সাপে গম পাই যাওঁ বহুত ভোক লাগি আছিলে দেই বেচাৰাটো গান গাই আছে ৰখ মই এবাৰ লগ কৰি আহোঁ তাক আহি কেনে ধৰে এনেকে আৱাজটো সলনি হৈ যায় বেঙৰ চাইছেনে তেতিয়া আমি গম পাই যে সাপে বেং ধৰিলে দেই তো সেইকাৰণে কৈছে যিসকল ব্যক্তিয়ে জীৱনত জীয়াই থাকোঁতে কি নকৰে কৃষ্ণ কথাৰ শ্ৰৱণ কীৰ্তন নকৰে সেইবিলাকক কিহৰ লগত তুলনা কৰিছে ভেকুলীৰ লগত তুলনা কৰিছে ভেকুলীৰ জীৱৰ লগত তুলনা কৰিছে ই ধুনীয়াকে গান গাই থাকে যেনেকে এতিয়া অলপ আগতে গান গাই আছিলে হুক্কা মাৰ হুক্কা মাৰ হুক্কা মাৰ হুক্কা খাই খাই কেনে কি হ'ব এদিন টুককে মৰি থাকিব কি হৈ থাকিব হুক্কা খাই খাই কি হ'ব মাৰ হুক্কা মাৰ হুক্কা মাৰ এনেকৈ হুক্কা খাই খাই কেনে কি হ'ব বেচেৰা এইটো লাঞ্চ যাব এইটো যাব হুক্কা মানে গম পায়নে আজিকালি গুৱাহাটীৰ নিচিনা চিটি হুক্কাৰ কাৰণে ডাঙৰ হেৰি দোকান খুলি বহি আছে ল'ৰাইও খায় ছোৱালীও খায় আগতে আমি গাঁৱত দেখা যায় বুঢ়া মানুহবিলাকে খায় আজিকালি বুঢ়া মানুহে খোৱা বাদ দিলে আজিকালি ডেকা ডেকা ল'ৰা ছোৱালীবিলাকে খায় এইটো বুলি ষ্টাইল বোলে আজিকালি আপোনাৰ ল'ৰা ছোৱালীবিলাক বাহিৰত যাব না পঢ়িবৰ কাৰণে এইবিলাক শিকিব ভালকে গুৱাহাটীত পঠালে হুক্কা খাবলৈ শিকিব ড্ৰাগছ খাবলৈ শিকিব তো কৈছে जीवा असति दर्द विके न चुकाए तो उर्गाय गादहा तो भगवाনৰ গুণগান কৰিব লাগিছিলে কিন্তু মনুষ্য জীৱন পালে এইবিলাক নকৰিলে সেইকাৰণে তাৰ কামটো কিহৰ লগত তুলনা কৰিছে সাপৰ গাঁতৰ লগত তুলনা কৰিছে জীৱাখন কিহৰ লগত ভেকুলীৰ লগত তুলনা ভেকুলীৰ জীৱাৰ লগত তুলনা কৰিছে আৰু হেতুৰ কাৰণে কি হ'ব মানে আপুনি বেছিভাগ আপোনাৰ গৃহস্থ যদি আপোনাৰ ল'ৰা ছোৱালীবিলাকক এই সংস্কাৰটো দিয়ে তেতিয়া সিহঁতৰ জীৱনটো বাচি যাব যদি ঘৰত যদি সংস্কাৰটো দিয়ে সৰুৰ পৰাই এই কৃষ্ণ ভাৱনাৰ সংস্কাৰ বাহিৰত গ'লে সি কি কৰিব হুক্কা নাখায় ড্ৰাগছ নল'ব সি বিড়ি নাখাব তামোল নাখাব মদ্যপান নকৰিব এইবিলাক নকৰে কাৰণ ঘৰত সংস্কাৰ পাই গৈছে যে নন ভেজ নাখায় আমিষ আহাৰ গ্ৰহণ নকৰে ই অসৎ সংগ নকৰে ই বাচি যাব সেইকাৰণে আমিতো নাপালো কমচে কম আপোনালোকৰ ল'ৰা ছোৱালীবিলাকে কি কৰিব সৰুৰ পৰাই কি কৰিব কৃষ্ণ ভাৱনা এই সংস্কাৰটো দিব তেতিয়ালে সিহঁতে বাহিৰত গ'লেও কি হ'ব সিহঁতক এইবিলাক বেয়া বস্তু সিহঁতক স্পৰ্শ কৰিব নোৱাৰে আৰু কিছুমান জায়গা আছে আমাৰ ইয়াতে নহয় এই দক্ষিণ ভাৰতৰ ফালে মহাৰাষ্ট্ৰৰ ফালে মানুহবিলাকে ডাঙৰ ডাঙৰ কাপোৰৰ পাগুৰি পিন্ধে চাইছে কালাৰফুল কাপোৰ এনেকে ৰাজস্থান তো কৈছে কোনোবাই যদি মাথাত খুব ডাঙৰ ডাঙৰ পাগুৰি মাৰিছে কিন্তু সেই মস্তকটো কেতিয়া ভগৱানৰ ওচৰত মস্তকটো প্ৰণাম কৰা নাই ভগৱানৰ মাথাটো তলমূৰ কৰা নাই তেতিয়া সেইটো কি কৰিব তাৰ কাৰণে বুজা হৈ পৰিব এটা কি কৰিব ভাৰং পৰম পত্তকিৰিত অজস্তম
অচ্যুতম অংগ ন নমন মুকুন্দম মুকুন্দ কৃষ্ণৰ সন্মুখত কেতিয়াও কি কৰা নাই প্ৰণাম কৰা নাই শাবৌ কৰণ কৰোতে সপৰিয়াম তেতিয়াহলে সেইটো মৰা হৰ লগত তুলনা কৰিছে হৰে লসত কাঞ্চন কংকনৌবা আটা ধুনীয়া ধুনীয়া খাৰু পিন্ধিব পাৰে অলংকাৰ পিন্ধিব পাৰে কিন্তু তেওঁৰ শৰীৰটো কিহৰ লগত তুলনা কৰিছে মৃত খবৰ লগত তুলনা কৰিছে আৰু যেটো ভগৱানৰ মুকুন্দৰ সন্মুখত নতমস্তক হোৱা নাই সেইকাৰণে তেওঁৰ কি হ'ব তেওঁৰ এই সংসাৰ সাগৰত কি কৰিব ডুবিব বৰহাইতে তে নয়নে নাৰায়ণ লিংগানি বিষ্ণুৰ ন নিৰীক্ষতো য়ে পদো নৃণান্ত দ্ৰুম জন্ম ভাজ ক্ষেত্ৰানি নানু ব্ৰজতো হৰেয়ো কৈছে আমাৰ অসমত আছে বহুতে বিগ্ৰহক ভগৱানৰ শ্ৰী বিগ্ৰহক দেখিব নিখোজে খুব বেয়া পায় কাৰেক্ট না দূৰত যাবই নালাগে আমাৰ অসমতে আছে মানুহবিলাকে কি ভগৱানৰ বাকি সব চাব বলিউডৰ হিৰো হিৰোইন পলিটিচিয়ান প্লেয়াৰ হেবিলাকৰ ৰূপবিলাক চাব পাৰে কিন্তু এজন ব্যক্তিৰ ৰূপটো চাব নোৱাৰে এজন কাৰ ভগৱানৰ ৰূপটো চাব এইটো মানা আছে আৰু এতে কি হৈছে বৰহাইতে তে নয়নেৰাম যিসকল লিংগানি বিষ্ণুৰ নানিৰিক্ষতে যিসকলে বিষ্ণু বা কৃষ্ণৰ শ্ৰী বিগ্ৰহৰ দৰ্শন নকৰে তেওঁলোকৰ চকুবিলাকক কিহৰ লগত তুলনা কৰিছে এই ময়ূৰবিলাক যে থাকে ময়ূৰৰ গাত এনেকৈ চকা চকা থাকে না দেখিবলৈ কেনেকুৱা লাগে চকুৰ নিচিনা লাগে কিন্তু তাতে চকুৰ দৃষ্টি শক্তি আছে না তো ময়ূৰৰ গাত থকা সেই চকুবিলাকৰ লগত তুলনা কৰে যিসকলে ভগৱানৰ বিষ্ণু বা কৃষ্ণৰ বিগ্ৰহৰ দৰ্শন নকৰে আৰু কৈছে পাদৰ নাম তো ব্ৰজজন্ম ভাজ যদি ভৰি আছিলে খোজ কাঢ়িব পাৰে যদি তীৰ্থস্থানলৈ নগল মন্দিৰলৈ নগল যদি হৰি কথা হৈ আছে তালৈকে নাহিলে তেতিয়াহলে কি কৈছে এইবিলাক গছৰ লগত তুলনা কৰিছে গছে লৰচৰ কৰিব নোৱাৰে হয় কি না গছৰ লৰচৰ কৰাৰ ক্ষমতা নাই আৰে ভগৱানে দিছে ইমান ধুনীয়া ভৰি দুটা আৰু কিহৰ কাৰণে ব্যৱহাৰ কৰিব লাগিছিলে ক্ষেত্ৰানি নানু ব্ৰজতো হৰেয়ো আৰু এইবিলাক কথা কোনে কৈ আছে ঋষিবিলাকে কৈ আছে কাক কৈ আছে সুত গোস্বামীক কৈ আছে আৰু কৈছে আসলে সেইজন ব্যক্তি ধন্য যিজন ব্যক্তিয়ে কি ভগৱানৰ শুদ্ধ ভক্তৰ জীবন চাহু ভাগৱত অংগীৰেণ যদি কাৰোবাৰ জীৱনত ভগৱানৰ শুদ্ধ ভক্তৰ শৰণৰ ধূলি মস্তক ধাৰণ কৰাৰ সৌভাগ্য ভাগ্যৱান আৰু যিজনে ভগৱানৰ চৰণ কমলত অৰ্পিত কৰা তুলসীৰ সুগন্ধ লৈছে তেওঁৰ জীৱনটো ধন্য দুটা বস্তু ঋষিমুনিবিলাকে কৈছে এটা হৈছে ভগৱানৰ শুদ্ধ ভক্তৰ চৰণৰ ধূলি বৈষ্ণৱৰ চৰণ ধূলি বৈষ্ণৱৰ উচ্ছিষ্ট আৰু কি আছে তিনটা বস্তু আছিলে মহাবল কৈছিলে নহয় কি ভক্ত অৱশেষ তিন মহাবল বৈষ্ণৱৰ চৰণৰ ধেলু বৈষ্ণৱৰ উচ্ছিষ্ট এইবিলাক হৈছে আমাৰ ভক্তি জীৱনত কি কৰে বল প্ৰদান কৰে তো সুত গোস্বামী কৈছে এইবিলাক বস্তু খুব দৰকাৰ তো আমাৰ কাৰণে আৰু কৈছে ভাগৱতমত কৈছে যিসকলে ভগৱানৰ শুদ্ধ ভক্তৰ চৰণৰ ৰেণু নিজৰ শৰীৰত হানি লোৱা নাই তেওঁ কেতিয়া ভগৱানৰ চৰণ কমলৰ প্ৰতি ভক্তি উৎপন্ন নহয় তেনেকৈ কৈছে আৰু কৈছে যিসকলৰ ভগৱানৰ গুণানুকীৰ্তন শ্ৰৱণ কৰাৰ পিছতো কাৰোবাৰ শৰীৰ যদি ৰোমাঞ্চিত হৈ উঠা নাই তেতিয়াহ'লে কি কৈছে তাৰ হৃদয়টো কিহেৰে বনোৱা তীখাৰে বনোৱা বুলি কৈছে ষ্টিল ফ্ৰেম ষ্টিল মানে গম পাই না ষ্টিলেৰে বনোৱা বুলি কৈছে তীখা ইপছাতেৰে বনোৱা তো তৎ আস্মসাৰম হৃদয়ম বতঈদম যৎ গৃহমানৈহি হরিনাম ধ্যেয়ৈহি ন বিক্রিয়তে অথ যদা বিকারঃ যে শৰীৰত বিকাৰ নহয় ভগৱানৰ নাম লোৱাৰ পিছত তেওঁৰ হৃদয়টো কি বুলি কৈছে এটো হৃদয় নহয় আৰু এটো হৃদয়টো কি হৈছে চকুলো আহিব লাগে তো এনেকে সুত গোস্বামী কি কৈছে সুত গোস্বামী ঋষিমুনি বিলাকে কৈছে আপুনি কি কৰক আমাৰ কৃষ্ণ কথা শ্ৰৱণ কৰক তেতে কৈছে আয়ুৰ হৰতি বৈপুংসা উদ্দন অস্তন সয়নস তস্যতে যত ক্ষিনুনিতঃ উত্তম শ্লোক বাৰ্তায়া তো এটো কিমান ইম্পৰ্টেন্ট আমাৰ কাৰণে যে আমি আমাৰ আয়ুটো আমি গম নাপাওঁ আমি কীৰ্তন কৰি থাকিলে আমি এটা গীত গাওঁ আপোনালোকে শুনে আপোনালোকে মন কৰিছে আমি এটা গাওঁ যে বেলি হল গধূলি হল হৰি নাম লবলৈ এজন ব্যক্তি আছিল আপোনালোকে বোধ লালা বাবুৰ নাম শুনিছে লালা বাবু বুলি এজন বহুত ডাঙৰ জমিনদাৰ আছিল মানে বহুত মাটিৰ সম্পত্তিৰ মালিক
আৰু আগৰ দিনত গাঁৱত মানে মানুহে পানীৰ কাৰণে মানে কুঁৱা থাকে, এটাই কুঁৱা থাকে আৰু গোটেই গাঁৱৰ মাতাজীবিলাক যাব তাৰ পৰা পানী সংগ্ৰহ কৰে, লাইন লাগি থাকে। তো এজনী মাতাজী আহিছিলে, মাতাজীৰ মানে কিবা ব্যস্ত কাম আছিলে, দেৰি হৈছে। তো মাতাজী বাকীবিলাক কৈছে আরে বেলা হলো, তাড়াতাড়ি করো, বেলা হলো। বেলি বহুত দেৰি হৈ গ'ল, তাড়াতাড়ি কর। আৰু যে সেই যে ক'লে মাতাজীনে বেলা হলো, সেই সময়তে লালা বাবু সিফালে গৈ আছিলে। লালা বাবুৰ কাণত শব্দটো সোমালে, কি সোমালে? বেলা হলো। সি তেতিয়া ভাবিলে আরে সঁচাকেইটো বহুত দেৰি হৈ গ'ল ৰে, মইতো এতিয়ালৈ ভক্তি কৰাই নাই দেখোন, মইতো বুঢ়া হৈ গ'লো, খালি টাকা বিজনেছ কৰি জীৱনটো গ'ল দেখোন। আৰু সি তেনেকুৱা আছিলে, আপুনি যদি মাটি কিনিব যায়, সি তাৰ ওচৰত যাৰ ওচৰত মাটি তাৰ ওচৰত যাব, সি কিমান দিছে? 10,000 দে, মই 20,000 দিম। এনেকে কৰি মাটি কিনি সি আছিল, এনেকুৱা বেপাৰী মানে জমিনদাৰ আছিলে। এনেকে কৰি বহুত মাটি কৰিলে। আৰু এদিন খালি এজনী মাতাজীয়ে ক'লে কুঁৱাৰ পাৰত, এই বেলা হলো। আৰু শুনিলে, তাৰপিছত কি হ'ল? বৈষ্ণৱ হৈ গ'ল। তাৰপিছত কি হ'ল? চব এৰি দিলে, চব এৰি দিলে। সেইকাৰণে শাস্ত্ৰত কৈছে যে দান, যেতিয়া দান কৰে, যিভাৱে দান কৰক, দানৰ বিনিময় আহে, দানৰ বিনিময় সি পাবই। তো যদি সৰ্বসাধাৰণ মানুহক যেতিয়া কোনোবাই যেতিয়া দান কৰে, তেতিয়াহ'লে কয় যে পৰৱৰ্তী জীৱনৰ কাৰণে সমং অব্ৰাহ্মণে দানম, আৰু সেইটো পৰৱৰ্তী জীৱনত সমান মাত্ৰাত 1 টকা দান কৰিলে আপোনাৰ একাউণ্টলৈ 1 টকা ঘূৰি আহিব। সমং অব্ৰাহ্মণে দানম দ্বিগুণং ব্ৰাহ্মণে ব্ৰুবে। যদি মানে ব্ৰাহ্মণ নহয়, মানে এইবিলাক অলপ ব্ৰাহ্মণৰ ঘৰত জন্ম পাইছে, অলপ কোৱালিটি আছে, বেছি পুৰা ব্ৰাহ্মণৰ কোৱালিটি বিলাক অহা নাই, গুণবিলাক অহা নাই, তেনেকুৱা যদি আধা ব্ৰাহ্মণৰ গুণ থকা ব্যক্তিকো যদি আপুনি দান কৰে, আপোনাৰ দানটো কিমান গুণা বাঢ়ে? 2 গুণা বাঢ়ে। আৰু যদি সম্পূৰ্ণ ব্ৰাহ্মণৰ গুণ থকা ব্যক্তি, যিদৰে ভাগৱত গীতাত বৰ্ণনা কৰা আছে, সমা দমা তপা শৌচম, এনেকে, তো তেনেকুৱা যদি ব্ৰাহ্মণক আপুনি দান কৰে, তেনেহ'লে কি মানে অদিতে শতসহস্ৰম, তেতিয়া 1000 গুণা বাঢ়ে। শতসহস্ৰ মানে 1 লাখ গুণা বাঢ়ি যাব। আৰু অনন্ত বেদ পাৰংগে, কিন্তু যদি ভগৱানৰ শুদ্ধ ভক্তক যদি আপুনি দান কৰিব পাৰে, তেনেহ'লে কি হ'ব? তেতিয়াহ'লে আপোনাৰ যিটো ৰিটাৰ্ণ, যিটো আপোনাৰ হ'ব, সেইটোৰ কোনো মানে সেইটো সীমা সংখ্যা নাই। ঠিক যেনেকে ধনটো আমি যেনেকুৱা পাত্ৰ অনুসাৰে আমি দান কৰোঁ, আৰু সেই হিচাপে আমি এটা ৰিটাৰ্ণ পাওঁ, ঠিক তেনেকে সময়টো আমি কেনেকে ইনভেষ্ট কৰোঁ, সময়টোৰ কেনেকে আমি প্ৰয়োগ কৰোঁ আমি জীয়াই থকা কালত, সেই অনুসাৰে আমাৰ জীৱনত আমি তেনেকে আমাক ভগৱানে কি কৰিব? আমাক বিনিময় কৰিব, আমাক পুৰস্কাৰ কৰিব। ইয়ে যথামাং প্ৰপদ্যন্তে তং তথৈৱ ভজাম্যহম। এইকাৰণে এতিয়া কি কয়, গৌৰ পূৰ্ণিমা আহিছে, আৰু আমাৰ বিষয়টো আছিলে যে জন্ম কৰ্ম চমে দিব্যাম। আমি বুজিবৰ কাৰণে চেষ্টা কৰি আছো যে কেনেকে আমি যদি আমাৰ এই সময়বিলাক, যিসকল আপোনালোকে আহিছে, এই যে সময়খিনি, এইখিনি কেতিয়াও অথলে নাযায়। এইটো কেতিয়াও কি হ'ব? অথলে নাযায়। হয়তো বছৰত এবাৰেই শুনিছে, এইটো অথলে নাযাব। কাৰণ ভগৱত গীতাত ভগৱানে 2 নম্বৰ অধ্যায় 40 নম্বৰ শ্লোকত কৈছে, নেহ বিক্ৰম নাশো হস্তে প্ৰত্যপায়ো ন বিদ্যতে স্বল্পাৱপ্যস্য ধৰ্মস্য ত্ৰায়তে মহতো ভয়াত। কোনোবাই যদি অকণমান কিবা কৰিছে ভগৱান কৃষ্ণৰ কাৰণে, সেইটো অথলে নাযায়, সেইটো থাকি যাব। সেইকাৰণে আমি আকৌ চৈতন্য চৰিতামৃত পঢ়িম। মোৰ লগত ক'ব, জয় জয় শ্ৰী চৈতন্য জয় নিত্যানন্দ, জয় জয় চন্দ্র জয় গৌর ভক্ত বৃন্দ, জয় জয় ধ্বনি হইল সকল ভুবন, চমৎকার হইয়া লোকে ভাবে মনে মন। আরে কেউ ভালো চাৰিওফালে খালি হৰি ধ্বনি হৈ আছে, হৰে কৃষ্ণ 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 হৰে হৰে, হৰে ৰাম 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 হৰে হৰে, হৰে কৃষ্ণ 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 হৰে হৰে, হৰে ৰাম 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 হৰে হৰে। কিহৰ কাৰণে হৰি ধ্বনি হৈছে? কাৰণ চন্দ্ৰগ্ৰহণ হৈছে।
আৰু চন্দ্ৰগ্ৰহণ হলে অশুভ পৰিস্থিতি তে মানুহবিলাকে এই অশুভ সময়খিনি কাটিবৰ কাৰণে কি কৰিব যেতিয়ালৈকে চন্দ্ৰগ্ৰহণ নাযায় তেতিয়ালৈকে মানুহে কি কৰিব হৰে কৃষ্ণ 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 হৰে 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 ৰাম 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 তো যিমানে বেয়া পৰিস্থিতি হওক যিমানে দুখ থাকক যদি হৰি কীৰ্তন কৰে তেতিয়াহ'লে সব দুখ মুক্ত হৈ যায় হা मंत्रतः तंत्रतः छिद्रम देश कालाह वस्तुनः सर्वं करोति निच्छिद्रम अनुसंकृतम तम কেতিয়াবা যদি আমাৰ জীৱনত বেয়া পৰিস্থিতি আহে বেয়া সময় আহে লগে লগে কি কৰিব মালাতে ল'ব হৰে কৃষ্ণ 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 হৰে 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 ৰাম রাম রাম হরে হরে জয় শ্রী কৃষ্ণ চৈতন্য প্রভু নিত্যানন্দ শ্রী অদ্বৈত গদাধর শিবাসারি গৌর ভক্তবৃন্দ প্রথমে পঞ্চতত্বৰ নাম লব যদি বেয়া সময় আহে তেতিয়াহলে কি কৰিব ভগৱানৰ নাম পঞ্চতত্বৰ নাম লব হৰে কৃষ্ণ জপ কৰিব আৰু বেয়া সময় যেতিয়া গুচি যাব তেতিয়া আকৌ জপমালাটো কি কৰিব এনেকৈ ওপৰ ৰছী এটা লগাই ওলমাই থৈ দিব ঠিক আছে হয় কি না আরে বেয়া সময় আহোঁতে ভগৱানৰ নাম কৰিলে বেয়া সময়টো গুচি গল ভাল হৈ গল আৰু যদি মই সদায় কৰো বেয়া সময় নাহিব दुख में सब हरि भजे सुख में भजे कोई सुख में अगर हरि भजे दुख कहाँ से होए दुखर সময়ত হৰি ভজনা কৰে দুখ আঁতৰি যায় আৰু সুখৰ সময়ত যদি হৰি ভজনা কৰে দুখেই নাহিব যে বেয়া সময়ত হৰি নাম কৰিলে দুখটো আঁতৰি যায় তেলে হৰি নামটো আকৌ পিছত কেনে ওলম ফাঁসি কি দিব লাগে ৰছী লগাই কেনে গজালত নহলে ক্ৰুচ বিদ্ধ কৰে নহলে ফাঁসি দি দিয়ে দুটাটো এটা কৰে তো আমি যে সদায় জপ কৰো এই কাৰণে সদায় কি কৰিব আপোনালোকে গৌৰ পূৰ্ণিমা যোৱাৰ পিছতো কি কৰিব হৰি কৃষ্ণ মহামন্ত্ৰৰ জপ কৰিব জগত ভৰিয়া লোক বলে হৰি হৰি সেইখনে গৌৰ কৃষ্ণ ভূমে অৱতৰি যেতিয়া এনেকে সকলো মানে যেতিয়া হৰে কৃষ্ণ জপ কৰি আছে তেতিয়া মহাপ্ৰভুৱে কৈছে বঢ়িয়া সময় তেতিয়া গৌৰাঙ্গ মহাপ্ৰভু এই জগতত অৱতৰণ কৰিছে আৰে আৰে নাচো গাও ঝুমৰে আৰে আৰে आरे आरे खुशियां मनाओ रे हमने के गौरंग महाप्रभु नदिया में जन्म ले रे हमने के गौरंग महाप्रभु नदिया में जन्म लेगा रे आओ रे नच गाओ झूमो रे आओ रे खुशियां मनाओ रे प्रसन्न होल सबा जगतेर मन हरि बोली हिंदू के हस करे जगन সকলের মন একদম পুরা প্রখর হয়ে পড়ছে একদম কিহৰ কাৰণে ভগৱানৰ জন্ম হৈছে আৰু জবান বিলাকে হিন্দু বিলাকে কৈছে হৰি 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 আৰু সিহঁতে ভগৱানৰ নাম লৈ আছে ভগৱানে কিমান চালাকি কৰি না সবকে নাম লয় এবাৰ এজন মানুহৰ পকেটৰ পৰা কিবা এটা হেৰি হৈ এজন মোল্লা এজন আছিলে এই পকেটে ফুটা আছিলে তাৰ কয়েন 1 টকা টকা পইচা আছিলে 1 টকা পইচা বোকাত পৰি গল আমাৰ তো ৰাস্তাৰ কাষত খাল বিলাক থাকে না এই পানী বিলাক জমা হৈ থাকে তাতে 1 টকা এটা পৰি গল আৰু কি কৰিছে পইচাটো বিচাৰি আছে আৰু বিচাৰি কেনে কি কৈছে হে কৃষ্ণ হে গোবিন্দ হে মাধৱ এনেকৈ পইচাটো বিচাৰি আছে বেলেগ এজন মানুহ এনেকৈ গৈ আছে কি কৈছে আৰে তই তো মুছলমান হয় তই তো আল্লাহৰ নাম লব লাগে তই কৃষ্ণ কৃষ্ণ কেনেকৈ কি কৰি আছ কি কৈছে আৰে বাবা 1 টকাৰ কাৰণে কি মোৰ আল্লাহকে এটা বোকাত নুমাম নেকি এনে কৈছে 1 টকা পইচাৰ কাৰণে মোৰ আল্লাহকে এটা নুমাম সেইকাৰণে কি কৈ আছে কৃষ্ণ গোবিন্দ কৈ আছে যেভাবে হওক মানে যিভাবে লওক যিভাবে মানে ভগৱানৰ নাম লওক কি হ'ব তাৰ কি হ'ব কল্যাণ হ'ব হৰি বলি নাৰী গনা দেই হুলা হুলি স্বর্গে বৈদ্য নৃত্য করে
দেৱ কুতুহলী আৰু দেৱতাবিলাকেও নাচিছে দেৱতাবিলাকেও নাচে প্ৰসন্ন হইল দশ দিক প্ৰসন্ন নদী জল স্থাৱৰ জঙ্গম হইল আনন্দে বিবল নদিয়া উদয়গিরি পূর্ণচন্দ্র গৌর হরি কৃপা করি হইল উদয় পাপতম হইল নাশ ত্রিজগতের উল্লাস জগ ভরি হরি ধ্বনি হয় তো ত্রিজগতের উল্লাস মানে গোটেই পৃথিবী আর পুতা উচ্চলোক মর্তলোক পাতালোক সবাই উল্লাখিত হয়েছে আর সকলে কি কইছে হরে কৃষ্ণ 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 হরে 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 রাম 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 হরে হরে যেতিয়া মহাপ্ৰভু জন্ম হৈছিল তেতিয়া অদ্বৈত আচাৰ্যৰ ঘৰটো দূৰত আছিলে তো অদ্বৈত আচাৰ্যৰ ঘৰতে কি কৰিছে সেই কালে নিজালয় উঠিয়া অদ্বৈত রায় নিত্য করে আনন্দিত মনে হরিদাস লয়া সঙ্গে হুঙ্কার কীর্তন রঙ্গে কেনে নাচে কেহ নাহি জানে অদ্বৈত আচার্য বৃদ্ধ হয়েছে আর অদ্বৈত আচার্য কি কৰিছে সেই সময়ত ঘৰত কীৰ্তন কৰিবলৈ নাচিবলৈ আৰম্ভ কৰিছে দেখি উপরাগ হাসি শীঘ্র গঙ্গা ঘাটে আসি আনন্দে করিল গঙ্গা স্নান পায় উপরাগ চলে আপনার মন বলে ব্রাহ্মণের দিল নানা দান আৰু গঙ্গাতে স্নান কৰিছে আৰু মনেৰে কাক দান কৰিছে ব্ৰাহ্মণক দান কৰিছে কিহৰ কাৰণে ব্ৰাহ্মণক দান কৰিব লাগে কিহৰ কাৰণে ব্ৰাহ্মণক দান কৰিব লাগে ব্ৰাহ্মণক দান কৰা মানে ভাবিলে যে এটা সাক্ষাৎ ভগৱানক দান কৰিলে যে ব্ৰাহ্মণে যেতিয়া ভোজন কৰে তেতিয়া ব্ৰাহ্মণৰ মুখেৰে ভগৱানে ভোজন কৰে যেনেকৈ যজ্ঞত আহুতি দিলে যজ্ঞটো হৈছে এই যজ্ঞৰ মাজে ভগৱানে এই আহুতি গ্ৰহণ কৰে আজি দান যদি দান দিয়ে যেনেকৈ ব্ৰাহ্মণক যেতিয়া দান দিলে সেইটো ব্ৰাহ্মণৰ সম্পত্তি কোনো ল'ব নোৱাৰে ৰজাই ঘূৰাই ল'ব নোৱাৰে ব্ৰাহ্মণৰ সম্পত্তি মানে কৃষ্ণৰ সম্পত্তি আৰু কেতিয়া ঘূৰাই ল'ব নোৱাৰে আৰু ব্ৰাহ্মণক দান দিলে আৰু ব্ৰাহ্মণক কিয় দান দিবলৈ তাৰ মূল কাৰণ হৈছে ব্ৰাহ্মণবিলাকে ব্ৰহ্মবিদ্যা প্ৰচাৰৰ কাৰণে তেওঁলোকে সময়বিলাক ব্যতীত কৰে তেওঁলোকৰ হাতত ধন উপাৰ্জন কৰিবৰ কাৰণে সময় নাই শাস্ত্ৰ অধ্যয়ন আৰু সেই শাস্ত্ৰৰ যি যজন পঠন পাঠন দাদা প্ৰতিগ্ৰহ তেওঁলোকে কি কৰে বৈদিক জ্ঞান আহৰণ কৰি কিনে কি কৰে বৈদিক জ্ঞান সমাজত বিলায় তাৰপিছত মানুহক কেনে নিজে ভগৱানৰ শ্ৰীবিগ্ৰহৰ উপাসনা কৰে আনকো শ্ৰীবিগ্ৰহৰ উপাসনা কৰিব কাৰণে শিকায় আৰু নিজে দান লয় আৰু দান কৰে আৰু তেওঁলোকে দান কৰিলে ব্ৰাহ্মণক দান কৰিলে যদি কোটি টকা দান কৰে কোটি টকা ৰাখি নথয় যিমানখিনি লাগে ৰাখিব বাকীখিনি আকৌ দান কৰিব সেইকাৰণে ব্ৰাহ্মণৰ ভৰণ পোষণৰ দায়িত্ব কাৰ ৰাজাৰ সেইকাৰণে ব্ৰাহ্মণে বেলেগ কাম নকৰে ব্ৰাহ্মণে কেতিয়াও শুদ্ধৰ কাম নকৰে ব্ৰাহ্মণে সদায় আপৎকালীন সময়ত ক্ষেত্ৰীয়ৰ কাম কৰিব পাৰে বৈশ্যৰ কাম কৰে ক্ষুদ্ৰৰ কাম কেতিয়াও নকৰে এই যে ব্ৰাহ্মণ আৰু ব্ৰাহ্মণ হৈছে সিম্বল অফ স্পিৰিচুৱেল এডুকেশ্যন আধ্যাত্মিক জ্ঞানৰ প্ৰতীক ব্ৰাহ্মণ যদি সমাজত যদি ব্ৰাহ্মণ নাথাকে তেতিয়াহ'লে আধ্যাত্মিক বিদ্যা পুৰা শূন্য হৈ খালী হৈ যাব সমাজক মাৰ্গদৰ্শন কৰিবৰ কাৰণে সঠিক ব্যক্তি হৈছে ব্ৰাহ্মণ আৰু ব্ৰাহ্মণবিলাক হৈছে মস্তিষ্কৰ লগত তুলনা কৰি আছে যদি এটা শৰীৰ যদি মস্তিষ্ক নাথাকে তেতিয়া কাৰণে শৰীৰটো কাম কৰিব যদি পাগল হৈ গ'ল ব্ৰেইনে কাম নকৰে তেওঁ একো কাম কৰিব নোৱাৰে যদি বহুত পাহলৱান হয় তাৰপিছতো কাম কৰিব নোৱাৰিব সেইকাৰণে ব্ৰাহ্মণেৰ দিলত নানা দান এইটো মানুহে ভুল বুজিব নালাগে যে ব্ৰাহ্মণক কিহৰ কাৰণে দান দিয়ে অৱশ্যে ব্ৰাহ্মণ তেনেকুৱা খালি ফোটা লগোৱা হ'লেই নহ'ব বোলে ফোটা লগালে পইচা ল'লে তেনেকৈ হ'লে নহ'ব তো তেওঁৰ জ্ঞান থাকিব লাগিব শাস্ত্ৰৰ জ্ঞান থাকিব লাগিব ব্ৰহ্মবিদ্যা ব্ৰহ্ম জানাতি যি ব্ৰাহ্মণः ব্ৰাহ্মণ মানে কোন যে পৰম ব্ৰহ্মক জানিব পাৰিছে জন্মনা জায়তে শূদ্ৰ যেতিয়া আমি জন্ম লয় জন্মত সব শূদ্ৰ বেদ পাঠাত নাই জন্মনা জায়তে শূদ্ৰ সংস্কাৰত ভৱেৎ দ্বিজः যেতিয়া তো দীক্ষা হয় দীক্ষা হলে কি হৈ গ'ল দ্বিজ হৈ গ'ল মানে দ্বিতীয়বাৰ জন্ম পালে বেদ পাঠাত ভৱেৎ বিপ্ৰ দীক্ষা হোৱাৰ পিছত যেতিয়া বৈদিক শাস্ত্ৰ অধ্যয়ন কৰিব তেতিয়া কি বুলি কোৱা হ'ব দ্বিজ আৰু যেতিয়া তাৰপিছত তেওঁ ব্ৰহ্মক উপলব্ধি কৰিব তেতিয়া কি ক'ব তেতিয়া তেওঁ ব্ৰাহ্মণ এতিয়া দীক্ষা লোৱাৰ লগে লগে ব্ৰাহ্মণ নহয় জন্মনা
জায়তে শূদ্রা সংস্কারাত ভবেৎ বীজঃ বেদপাঠাত ভবেৎ বিপ্র যেতিয়া বৈদিক শাস্ত্ৰ অধ্যয়ন কৰিব কি ক'ব তে বিপ্ৰ ক'ব তাৰ আগতে দীক্ষা ললে দ্বিজ ক'ব মানে দুবাৰ জন্ম হৈ গল এই চৰাইবিলাক যে সিহঁতকো দ্বিজ বুলি কোৱা হয় চৰাইবিলাকক কি বুলি কোৱা হয় দ্বিজ কেলে দ্বিজ বুলি কয় প্ৰথমতে কণী পাৰে এবাৰ তাৰপিছত কণীটো উমনি দিয়ে না তাৰপিছতে পোৱালি হয় সেইকাৰণে দ্বিজ বুলি কোৱা হয় আৰু যে আমাৰ দীক্ষা হৈছে আমাৰ যিসকলৰ দীক্ষা হৈছে আমি বিলাক হৈছে দ্বিজ কেনেকে দ্বিজ আমাৰ দুইবাৰ জন্ম হল এবাৰ আমাৰ পিতা মাতাৰ পৰা মা দেউতাৰ পৰা আৰু এবাৰ আধ্যাত্মিক গুৰুৰ পৰা এইটো আধ্যাত্মিক আমাৰ পুনৰ্জন্ম হল দুইটা সেইকাৰণে আমাৰ বিলাক দ্বিজ এটা আমি বৈদিক শাস্ত্ৰত পঢ়ি আছো এটা আমি কি হলো আমি বিপ্ৰ হলো আৰু যে ভগৱানে উপলব্ধি কৰিম তেতিয়া আমি কি হৈ যাম ব্ৰাহ্মণ ঠিক আছে হ্যাঁ ব্ৰাহ্মণ দীক্ষা ললে ব্ৰাহ্মণ নহয় হা লগুনটো বলে বহুতে ভাবে লগুনটো পাই গলো মই এটা কি হৈ গলো মই এটা ব্ৰাহ্মণ মই পুৰা যজ্ঞ কৰি থাকিম আৰু না তেনেকে লগুন পিন্ধিলে ব্ৰাহ্মণ না 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 জগত আনন্দময় দেখি মনে সবিস্ময় থারে তুরে কহে হরিদাস হয় তোমার শরণারঙ্গ মোর মন পরসন্ন দেখি কিছু কাজে আছে ভাস তো হৰিদাস ঠাকুৰে কৈছে কিবা এটাতো হৈছে মানে এনেকুৱা জগতৰ পৰিৱেশ মইতো আগতে কেতিয়াও দেখা নাই আচার্য রত্ন শ্রীবান হইলে মনে সুখুল্লা যায় স্নান কইল গঙ্গা জলে আনন্দে বিবল মন করে হরি সংকীর্তন নানা দান কইল মনে বলে তো আপোনালোকৰ কাৰণে জনাও যে আমি সকলোৰে হয়তো আমাৰ অৰ্থ নাথাকিব পাৰে দান কৰিবৰ কাৰণে কলিযুগৰ মানুহবিলাক এনে কাংগাল হয় কিন্তু আপোনালোকৰ কাৰণে ভাল খবৰ এটা দিও যদি মানসিকভাৱে আপোনালোকে দান কৰে হেতু ফল পায় কি পায় মানে আগৰ যুগত আছিলে মানে সত্য ত্ৰেতা দাপৰ সেই যুগত মানে মানুহে যদি মানসিকভাৱে কিবা ভাল কাম কৰে তাৰ ৰিজাল্ট নাপায় কিন্তু মানসিকভাৱে যদি পাপ কাম কৰে বিচাৰ কৰে তেতিয়া হেতু লাগি যায় ফলটো লাগি যায় ভাল কাম কৰিলে মানে কাৰোবাক গোদান কৰিলে আমাৰ আজিকালি বৈষ্ণৱ সেৱা বহুত হয় বৈষ্ণৱ সেৱা কৰিলে বা কাৰো অন্ন দান কৰিলে মাটি দান কৰিলে সোণ দান কৰিলে হাতী দান কৰিলে ঘোঁৰা দান কৰিলে কৰিব নোৱাৰে বাৰু তো কৈছো আৰু মই এইবিলাক কৰে মানসিকভাৱে আগৰ যুগত একো ৰিজাল্ট নাপায় আৰু কলি যুগত যদি কৰে কাৰোবাক সোণ দি দিলে মাটি দি দিলে ধান দি দিলে হাতী দি দিলে বাৰুক খুৱালে বৈষ্ণৱ সেৱা কৰিলে টকা নাই ঘৰতে আপুনি মনে মনে ভাবিলে মই আজি 100 জন বৈষ্ণৱক খুৱালো তাৰ ৰিজাল্ট পাই যাব কিন্তু বেয়াটো যদি ভাবে পাক্কা মনত ভাবি আছে তাৰ ৰিজাল্ট নাই ৰিঅ্যাকশন নাই দেখছে কিমান ভাল কলিযুগত হ্যাঁ কলিযুগত কি পাক্কা যদি ভাবে কাৰোবাক চুৰি কৰিম কাৰোবাক পেটত চাকু মাৰিম কাৰোবাক গল কাটিম হ্যাঁ এইবিলাক কৰিলে ৰিঅ্যাকশন নহয় ভালটো ভাবিলে লগে লগে ৰিজাল্ট আৰু আগৰ যুগত কি ভালটো ভাবিলে ৰিজাল্ট নাপায় বেয়াটো ভাবিলে ৰিজাল্ট পায় যে আপোনালোকে কোনটো যুগ ভাল সত্য ত্ৰেতা দাপৰ ভাল নে কলিযুগ ভাল যে কলিযুগ কি सबके श्रेष्ठ কলিযুগটো सबके ভাল আৰু চাওক আপুনি সত্য যুগত মানুহে কিমান বছৰ তপস্যা কৰিব লাগিছিলে ৰত্নাকৰ দস্যুৱে কিমান বছৰ তপস্যা কৰিছিলে 60,000 বছৰ তপস্যা কৰিছিলে 60,000 ইয়াৰ্স তাৰ পিছত জ্ঞান বাল্মীকি মুনি হৈছে আৰু আমি কিমান বছৰ জীয়াই থাকিম 60 ঠিক আছে মানি লৈছো তাৰপিছত কিমান বছৰ তপস্যা কৰিম আমি 60 30 টো ঘুমান্তে গল 30 থাকিলে আৰু তাৰ কেইবছৰমান টকা উপাৰ্জন কৰোঁতে গল খাওঁতে গল হয় কি না কাজে পেছল কৰোঁতে গল আনৰ দুখ বিচাৰোঁতে গল তাৰপিছত বেমাৰ আজাৰৰ হিচাপ কৰোঁতে গল পৰিবাৰ এইটো বেটা এইটো প্ৰকাৰ এইটো প্ৰব্লেম সেই প্ৰব্লেম কৰোঁতে কিমান সময় থাকিলে সময় নাই বালস্তাৱত ক্ৰিয়াসক্তা তৰুণাৱস্থা তৰুণাসক্তা বৃদ্ধাৱস্থা চিন্তাসক্তা বৃদ্ধাৱস্থাত কি চিন্তা ইহঁতৰ মতিগতি ভাল নহয় নেচাই ইহঁতে মই গম পাই গৈছো বৃদ্ধাশ্ৰমে যাব লাগিব বিচাৰিব লাগিব বৃদ্ধাশ্ৰম বালস্তাৱত ক্ৰিয়াসক্তা সৰু বাচ্চাবিলাক আছে ইহঁতে কি কৰি ভাল পায় খেলি ভাল পায়
তৰুণ অৱস্থা তৰুণীয়া সত্তা ডেকা হ'ব লৰাই ছোৱালী বিচাৰিব ছোৱালীয়ে লৰা বিচাৰিব বৃদ্ধা অৱস্থা নাই দিনকাল ভাল নহয় হা পরে ব্রহ্মণী কৌপনী সত্তা ভগবানের কারণে টাইম কর নাই এখানে कल करे सो आज करे सो अभी पल में प्रलय होगा बाहर करेगा कब जिसको भाभी আছে কাইলৈ কৰিম আজি কৰক আজি ভাবি যে আজি কৰিম যে এটাই কৰক কারণ সময়টো আমাৰ কাৰণে ৰখি না থাকে টাইম এন্ড টাইড ওয়েট ফর নো ম্যান সময় আর সাগরের ঢৌ কারোর কাৰণে জল ভাটা কারোর কাৰণে ৰখি না থাকে হ্যাঁ তো সেইকাৰণে আপনি কলিযুগৰ যেটো সময়টো এটো বুজি কেনে কি কৰিব কমসে কম মানসিক ভাবে আপোনালোকে কি কৰিব যে গৌৰ পূৰ্ণিমা আহি আছে যদি আপোনালোকে দিয়াৰ ক্ষমতা নাই দান কৰিব কাৰণে কমসে কম মানসিক ভাবে কল্পনা কৰিব তে অভিষেকৰ গটে গাখীৰটো মই দি দিলো যা তাৰপিছত আৰু কি থাকিলে আচ্ছা অভিষেকৰ যেন ফল লাগে এটো মই দি দিলো যা আৰু যিবিলাক কৃপণ মানুহ থাকে সেইবিলাকে কি কয় আচ্ছা ফিষ্টৰ যিমান নমক লাগে এখিনি মই দি দিম কিন্তু বহুত কৃপণ মানুহ থাকে ইমান চালাক টেঙৰ মানুহ থাকে কি কয় কিছুমান মানুহক কয় তোৰ বিয়া পাত তোৰ বিয়াত যিমান নমক লাগে মই দিম কিমান নমক লাগিব এনেকা টেঙৰ মানুহ থাকে না কি কয় তোৰ বিয়াত যিমান নমক লাগিব নমক কিনে কোনে দিম মই তোৰ বিয়া পাত হা ঠিক আছে বহুত যদি কৃপণ হয় ভাবিবৰ কাৰণে যদি কৃপণালী কৰে তেতিয়ালে কব যে আমাৰ ফেষ্টিভেলে যিমানখিনি নমক লাগে কোনে দিম মই দিম এনেকে কব ভগৱান হেতু স্বীকাৰ কৰিব ঠিক আছে যি কল্পনা কৰক কোনোবা যে মই গো সেৱা কৰিম তেনে গো দান কৰিম ফল পাব এই মত ভক্ততি যার যে দেশে স্থিতি তাহা তাহা পায় মন বলে নাচে করে সংকীর্তন আনন্দে বিবল মন দান করে গ্রহণের চলে যে চন্দ্রগ্রহণ লাগিছে সুযোগত মানুহবিলাকে কি কৰি আছে দান কৰি আছে ব্রাহ্মণ সজ্জন নারী নানা দেবে থালি ভরি আইলা সবে যৌতুক লয়া যেন কাঁচা সোনা দুটি দেখি বালকের মূর্তি আশীর্বাদ করে সুখ পায়া আর মাতাজি বিলাকে আহিছে হ্যাঁ মাতাজি বিলাকে থালি ভৰাই ভৰাই বস্তু যৌতুক লৈ কেনে আহিছে বহুত সুন্দৰ কাঁচা সোনা কেঁচা সোণৰ নিচিনা ৰূপ আৰু ইমান ধুনীয়া সবে আশীৰ্বাদ কৰি আছে হ্যাঁ আৰু কোন কোন আহিছে সাবিত্রী গৌরী সরস্বতী সচী রম্ভা অরুন্ধতী আর যত দেব নারী গণ নানা দ্রব্যে পাত্র ভরি ব্রাহ্মণীর বেশ ধরি আসি সবে করে দর্শন তো সরস্বতী গৌরী রম্ভা অরুন্ধতী যিবিলাক দেৱ নাৰীগণ সিহঁতে ব্ৰাহ্মণীৰ ৰূপ লৈ কেনে আহিছে মহাপুৰুষ চাবৰ কাৰণে হা এনে আহিলে গম পাব না তো এনেকে চবেই আহিছে হা সকলো আহিছে আৰু এইবিলাক যেতিয়া শুনিছে এতিয়া অদ্বৈত আচাৰ্যৰ পত্নী সীতা ঠাকুৰাণী আহি গৈছে অদ্বৈত আচার্য ভার্যা জগত পূজিতা আর্যা তার নাম সীতা ঠাকুরানী আচার্যের আজ্ঞা পায়া গেল উপহার লয়া দেখিতে বালক শিরোমণি অদ্বৈত আচার্য মহাপ্ৰভুক নমাই আনিছে আৰু অদ্বৈত আচাৰ্যৰ পত্নী এতিয়া আহিছে চাবৰ কাৰণে বহুত উপহাৰ লৈ কেনে আহিছে আৰু উপহাৰবিলাক প্ৰদান কৰিছে আৰু কৈছে দুৰ্বাধান্য দিল শীৰ্ষে কৈল বহুয়া শিষে চিৰজীৱী হও দুই ভাই ডাকিনী সাকিনী হইতে শংকায় উপজিল চিতে দরে নাম থুইল নিমায় তো আমি সকলোৱে জানো যে মহাপ্ৰভুৰ নাম কি মহাপ্ৰভুৰ নাম কি নিমাই নিমাই নামটো কোনে দিছিলে নিমাই নামটো কোনে দিছিলে সীতা ঠাকুৰাণী এই নিমাই নামটো কোনে দিছে সীতা ঠাকুৰাণী কিহৰ কাৰণে নিমাই দিছে মানে গছত ঘৰত যদি নিম গাছ থাকে তে ভূত প্ৰেত নাহে
নিম গাছ থাকিলে কি নাহে ভূত প্ৰেত নাহে নিম গাছৰ বহুত ঔষধি গুণ আছে নিম গাছৰ আজিকালি কিবাতে তাৰ পৰা কি কয় মাৰ্গো কিবা এটা কেমিকেলছ এটা সেইটো এক্সট্ৰেক্ট কৰি কিনে চাবোন বনায় বহুত মেডিচিন বনায় আৰু সেইকাৰণে নিম পাতা ভাজি কৰি তিতা আইটেম এটা ভগৱানক ভোগ দিয়ে নিম আজিকালি মান নাখায় তিতা খাই বেয়া পায় আমি বেয়া পাওঁ কাৰণ এইবিলাক বেমাৰ আজাৰ কমিব যে এইবিলাক খালে সেইকাৰণে আমি নিম পাত খাই পাই আমাক মিঠা লাগে মিঠা ডায়াবেটিছ আহিব ভাল হ'ব না ইনজেকশ্যন মাৰি থাকিব পাৰিব তো আগৰ প্ৰতি ঘৰে ঘৰে এজোপা নিম গছ আছিলে তাৰ কাৰণে যে এটা যে ভূত প্ৰেতৰ কথা আৰু এটা বহুত ঔষধি গুণ থাকে তাৰ বায়ুমণ্ডলটো শুদ্ধ কৰি ৰাখে সেইকাৰণে নিম গছৰ তলত জন্ম হৈছিলে মহাপ্ৰভুৰ সেইকাৰণে নাম কি হ'ল নিমাই ডাকিনী চাকিনী হৈতে শংকা উপজিল চিতে দৰে নাম ফুলে নিমাই সীতা ঠাকুৰে ক'লে ইয়াৰ নামটো কি হওক নিমাই পুত্ৰ মাতা স্নান দিনে চিল বস্ত্ৰ বিভূষণে পুত্ৰ সহে মিশ্ৰৰ সমানি শশী মিশ্ৰৰ পূজা লয়া মনেতে হৰি সহয়া ঘৰে আইলা সীতা ঠাকুৰানী তেনেকে সীতা ঠাকুৰ নিজৰ ঘৰলৈ গুচি গ'ল আৰু এতিয়া জগন্নাথ মিশ্ৰৰ ঘৰত একদম ধনে ধান্যে পুৰা ভৰি গৈছে একদম আৰু 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 সেইবিলাক ৰাখি থোৱা নাই বিষ্ণুৰ প্ৰীতে দিজে দেন দান আৰু এইবিলাক বিষ্ণুৰ সন্তুষ্টিৰ কাৰণে ব্ৰাহ্মণ বিলাকক কি কৰিছে এইবিলাক দান কৰিছে মিশ্ৰ বৈষ্ণৱ শান্ত অলম্বত শুদ্ধ দান্ত ধন ভোগে নাহি অভিমান এনেকৈ জগন্নাথ মিশ্ৰৰ কথা বৰ্ণনা কৰিছে আৰু কৈছে লগ্নগণী হৰ্ষমতী নীলাম্বৰ চক্ৰবৰ্তী গুপ্তে কিছু কহিল মিশ্রে মহাপুরুষের চিহ্ন লগ্নে অঙ্গে ভিন্ন ভিন্ন দেখিয়ে তারিব সংসারে নীলাম্বৰ চক্ৰবৰ্তী শশী মাতাৰ পিতৃ তেওঁ কৈছে যে এই জগতৰ মানুহক উদ্ধাৰ কৰিব এইজন মহাপুৰুষ সৰুৰে মন জীৱনবিলাক মই লক্ষণবিলাক দেখা পালো চাইকেনে এটা কথা গম পালো এইজন সাধাৰণ মানুহ নহয় এজন মহাপুৰুষ হ'ব আৰু এই জগতৰ কি কৰিব উদ্ধাৰ কৰিব হৰে কৃষ্ণ 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 হৰে 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 ৰাম 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 হৰে 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 কৃষ্ণ 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 হরে 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 রাম 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 হরে 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 Gauranga Hare Krishna 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 Hare 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 Ram 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 Hare 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 Gauranga Hare Krishna 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 Hare 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 Ram 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 Hare 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 Jaya Gora Hare Gora Re Jaya Gora
Prabhupada Jaya Prabhupada Prabhupada Jaya Prabhupada Jaya 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 Prabhupada 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 Jaya Jaya Prabhupada Jaya Hari Gaura Hari Bol Hari Bol Hari Bol Nitai Gaura Hari Bol Nitai जय जय गौ पूर्णिमा महामहोत्सव की श्रील प्रभुपाद की जय जय गौ प्रेमानंदे।